মহিলাৰ কথামতেই চলিব লাগে ঘৰখন ময়ো মহিলাৰ কথামতেই চলো হ'ব মই নাচাওঁ আৰু কলে কাজিয়াহে লাগিব গতিকে মহিলা যি কৰে মানে নহয় গতিকে মহিলাৰ কথা ঘৰত বেছি চলিব লাগে যাৰ ঘৰত মহিলাৰ কথা বেছি চলে সেই ঘৰ ডিসিপ্লিন হয় লৰা ছোৱালী ভাল হয় 10,000 টকালৈ আৰু এটা সন্তান জন্ম নিদিব আল্লাই দিছে বুলি মিছাতেই মনত ভাবি নলব এই যে 10,000 টকা আমি পালো অলরেডি আমার ঘৰত 3টা সন্তান আছে বলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গল মই খুদিলো কেনেকে হল বলে আল্লাহ দিলে বলে ভগৱানে দিলে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেন্ড আৰু ওয়াইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেই কাৰণে যিসকলে আল্লাহক দুখ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব গৃহ সমষ্টিত মহিলাৰ উদ্যমিতা আঁচনিৰ ধন বিলাই লাখপতি বাইদেউক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দি গ'ল কেইবাটাও নীতি শিক্ষা লাখপতি বাইদেৱে পোৱা ধন কেনেকৈ ব্যৱহাৰ কৰিব তাকো ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ মানে 3টা ৰাস্তা ঘৰৰ ব্যৱসায় দিয়ক বা নিজে ব্যৱসায় কৰক নহলে গ্ৰুপত দিয়ক এই 3টা কামৰ যিটো কামে আপোনালোকে কৰে আমি আপোনালোকক অহাবাৰ 25,000 টকাকৈ আমি আপোনালোকক দিম ৰাজ্যজুৰি চলি থকা লাখপতি বাইদেউক চেক প্ৰদান কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ক'লে এইবাৰ 10,000কৈ দিয়া হৈছে আকৌ 25,000 টকাকৈ দিয়া হ'ব আপোনালোকক জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰাৰ কাহিকুছিৰ শ্যামভূমি হাইস্কুল খেলপথাৰত বিজেপিৰ বিশাল সভা এই সভাত 7,476 গৰাকী মহিলাৰ মাজত 10,000 টকাকৈ চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী আৰু ৰামচৰণী মৌজাৰ আই মাতৃসকলৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিলোঁ ৰাজ্যৰ বিভিন্ন সমষ্টিত ইতিমধ্যে উদ্যমিতা আঁচনি ধন বিতৰণৰ কাম আমি আৰম্ভ কৰিছোঁ অহাকালি ঢেকিয়াজুলিত হ'ব এই ধৰণে প্ৰতিটো সমষ্টিতে একোখনকৈ সভা কৰি এই আঁচনিৰ ধন আমি বিতৰণ কৰি আছোঁ ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে বাইদেউসকলক কৈ গ'ল বহু কথা 10,000 টকালৈ মোবাইল কিনাৰ সলনি হাঁহ কুকুৰা গাহৰি পালন কৰিবলৈ ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও আঁচনিৰ ধন লোৱা মহিলাসকলৰ বাবে ব্যৱস্থা কৰিলে ভোজমেলৰ চেকখন লোৱাৰ পিছত আমাৰ পাৰ্টিৰ ফালৰ পৰা আৰু আমাৰ সকলোৱে মিলি আপোনালোকৰ কাৰণে ভাত এসাজৰ ব্যৱস্থা কৰিছে ভাতটো খাই যাব লগতে হ'ব আনহাতে ৰাজ্যত চলি থকা মহিলাৰ উদ্যমিতা আঁচনিক লৈ মৰিগাঁও জিলাতো বিশাল সভা পুৱাতেই 10,000 টকীয়া চেক নিবলৈ আহি মহিলাসকলে ভিৰ কৰিলেহি সভাগৃহ ধন লৈ কি কৰিব সকলো কথা কৈ গ'ল লাখপতি বাইদেৱে ধন্যবাদ জনাইছোঁ তেওঁ যে আমাৰ মহিলাসকলক এনেকৈ আগুৱাই যাবলৈ এটা উৎসাহ যোগাইছে আমিতো ঘৰত নিজে পশুপক্ষীবোৰ পোহপালন দিয়ে আছোঁ তাৰ ভিতৰতে যেতিয়া এতিয়া আমাক সহায় কৰিছে আমি আগবাঢ়ি যাবলৈ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰায় 16,515 গৰাকীক আজি চেক বিতৰণ কৰিলে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 16,515 গৰাকী বেনিফিচিয়াৰীক আমি 10,000 টকাকৈ যে চেক সেই চেক বণ্টনৰ অনুষ্ঠানত আমি ইয়াতে উপস্থিত হৈছোঁ মুঠৰ ওপৰত 8 লাখ লাখপতি বাইদেউৰ পৰা 40 লাখ লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ কাৰোবাৰ চেকত যদি নাম ভুলো থাকে 7 দিনৰ ভিতৰত নতুনকৈ চেক দিয়া হ'ব বুলি কৈ গ'ল প্ৰতিজন নেতা কৰ্মীয়ে মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতা আৰু লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ প্ৰতিবেদন DY 365